আৰু ইফালে সোনম ৱাংচুকৰ সমৰ্থনত দেশজুৰি প্ৰতিবাদ অব্যাহত আছে আৰু এই প্ৰতিবাদ হৈছে অসমতো বঙাইগাঁৱত পুৱাই ৱাংচুকৰ সমৰ্থনত প্ৰতিবাদী কাৰ্যসূচী সোনম ৱাংচুকৰ সমৰ্থনত দেশজুৰি প্ৰতিবাদ অব্যাহত আছে আৰু অসমতো এই প্ৰতিবাদ হৈছে ঠাই ঠাই বঙাইগাঁৱত পুৱাই ৱাংচুকৰ সমৰ্থনত প্ৰতিবাদী কাৰ্যসূচী হাতে হাতে প্লে কাৰ্ড লৈ গীত গাই প্ৰতিবাদ সাব্যস্ত কৰিছে শতাধিক লোকে প্ৰতিবাদত অংশগ্ৰহণ কৰিছে অধিবক্তা সাংবাদিককে ধৰি দল সংগঠনৰ নেতাসকলে প্ৰচণ্ড বৰষুণক নেওচি অংশ লৈছে প্ৰতিবাদী কাৰ্যসূচীত বিশেষকৈ এই প্ৰতিবাদত ভাগ লোৱা পৰিলক্ষিত হৈছে দেশৰ যুৱ প্ৰজন্ম এই মুহূৰ্তত দেখুৱাই চাব বঙাইগাঁৱৰ দৃশ্যাংশ সোনম অংশু বিশিষ্ট পৰিৱেশবিদ বিশিষ্ট শিক্ষাবিদ তথা ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত উত্তৰোত্তৰ কাৰণে সুস্থ নীতি নিৰ্ধাৰণৰ দাবীত তেখেতে যি 20 দিন ধৰি অনশন কৰি থকা অৱস্থাত পুৱতি নিশা যি ধৰণে আমাৰ ৰাষ্ট্ৰযন্ত্ৰৰ আৰক্ষীয়ে উঠাই লৈ গৈ হস্পিটেলত ৰখাৰ নামত তেখেতক আবদ্ধ কৰিলে আমি বঙাইগাঁওবাসী নাগৰিকে গণতন্ত্ৰপ্ৰিয় নাগৰিকে আমি দলমত নিৰ্বিশেষে প্ৰতিবাদ কৰিছোঁ বিশ্ব সম্প্ৰদায়ৰ লগত আমাৰ দেশৰ গণতন্ত্ৰপ্ৰেমীৰ কাৰণ আমি ভাবিছোঁ যে ই এটা গণতন্ত্ৰৰ কাৰণে অসুস্থ এটা পৰম্পৰা আমাৰ ৰাষ্ট্ৰশক্তিয়ে আনিব বিচাৰিছে ইয়াক প্ৰতিহত কৰিব লাগিব নহ'লে ভৱিষ্যতে আৰু বেছি পৰিমাণে আমাৰ দেশৰ জনসাধাৰণে ভুগিব লাগিব সোনম অংশু বিশিষ্ট পৰিৱেশবিদ বিশিষ্ট শিক্ষাবিদ তথা ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত উত্তৰোত্তৰ কাৰণে সুস্থ নীতি নিৰ্ধাৰণৰ দাবীত আৰু ইফালে সোনম ৱাংচুকৰ সমৰ্থনত দেশজুৰি প্ৰতিবাদ অব্যাহত আছে আৰু এই প্ৰতিবাদ হৈছে অসমতো বঙাইগাঁৱত পুৱাই ৱাংচুকৰ সমৰ্থনত প্ৰতিবাদী কাৰ্যসূচী সোনম ৱাংচুকৰ সমৰ্থনত দেশজুৰি প্ৰতিবাদ অব্যাহত আছে আৰু অসমতো এই প্ৰতিবাদ হৈছে ঠাই ঠাই বঙাইগাঁৱত পুৱাই ৱাংচুকৰ সমৰ্থনত প্ৰতিবাদী কাৰ্যসূচী হাতে হাতে প্লে কাৰ্ড লৈ গীত গাই প্ৰতিবাদ সাব্যস্ত কৰিছে শতাধিক লোকে প্ৰতিবাদত অংশগ্ৰহণ কৰিছে অধিবক্তা সাংবাদিককে ধৰি দল সংগঠনৰ নেতাসকলে প্ৰচণ্ড বৰষুণক নেওচি অংশ লৈছে প্ৰতিবাদী কাৰ্যসূচীত বিশেষকৈ এই প্ৰতিবাদত ভাগ লোৱা পৰিলক্ষিত হৈছে দেশৰ যুৱ প্ৰজন্ম এই মুহূৰ্তত দেখুৱাই চাব বঙাইগাঁৱৰ দৃশ্যাংশ সোনম অংশু বিশিষ্ট পৰিৱেশবিদ বিশিষ্ট শিক্ষাবিদ তথা ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত উত্তৰোত্তৰ কাৰণে সুস্থ নীতি নিৰ্ধাৰণৰ দাবীত তেখেতে যি 20 দিন ধৰি অনশন কৰি থকা অৱস্থাত পুৱতি নিশা যি ধৰণে আমাৰ ৰাষ্ট্ৰযন্ত্ৰৰ আৰক্ষীয়ে উঠাই লৈ গৈ হস্পিটেলত ৰখাৰ নামত তেখেতক আবদ্ধ কৰিলে আমি বঙাইগাঁওবাসী নাগৰিকে গণতন্ত্ৰপ্ৰিয় নাগৰিকে আমি দলমত নিৰ্বিশেষে প্ৰতিবাদ কৰিছোঁ বিশ্ব সম্প্ৰদায়ৰ লগত আমাৰ দেশৰ গণতন্ত্ৰপ্ৰেমীৰ কাৰণ আমি ভাবিছোঁ যে ই এটা গণতন্ত্ৰৰ কাৰণে অসুস্থ এটা পৰম্পৰা আমাৰ ৰাষ্ট্ৰশক্তিয়ে আনিব বিচাৰিছে ইয়াক প্ৰতিহত কৰিব লাগিব নহ'লে ভৱিষ্যতে আৰু বেছি পৰিমাণে আমাৰ দেশৰ জনসাধাৰণে ভুগিব লাগিব সোনম অংশু বিশিষ্ট পৰিৱেশবিদ
বিশিষ্ট শিক্ষাবিদ তথা ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত উত্তৰোত্তৰ কাৰণে সুস্থ নীতি নিৰ্ধাৰণৰ দাবীত